ओम शांति। आजिर मुरलीर तारीख 12 जून 2025। मरমৰ সন্তানসকল তোমালোকে এতিয়া জ্ঞানৰ দৃষ্টি পাইছা। সেই কাৰণে তোমালোকৰ দিকভ্ৰান্ত হৈ ফুৰা বন্ধ হ'ল। তোমালোকে শান্তিধাম সুখধামক স্মৰণ কৰা। প্ৰশ্ন: দেৱতাসকলৰ কোনটো শক্তি আছে আৰু সেইটো শক্তি কোনটো বিশেষত্বৰ কাৰণে আছে? উত্তৰ: দেৱতাসকলৰ গোটেই বিশ্বত ৰাজ্য কৰাৰ শক্তি আছে। সেইটো শক্তি বিশেষ একমতৰ বিশেষত্বৰ কাৰণে আছে। তাত একমত হোৱাৰ কাৰণে পৰামৰ্শদাতা আদি ৰখাৰ দৰকাৰ নাই। দেৱতাসকলে সংগমত পিতাৰ পৰা এনেকুৱা শ্ৰীমত লৈছে যাৰ বাবে 21 জন্ম ৰাজ্য কৰে। তাত এগৰাকী ৰজাৰ এটি দৈবী পৰিয়াল থাকে, দ্বিতীয় মত নাথাকে। গীত: নয়নহীন কো ৰাহ দিখাও প্ৰভু, নয়নহীনক মাৰ্গদৰ্শন কৰা প্ৰভু। ধাৰণাৰ বাবে মুখ্য সাৰ: এই বেহদৰ চৰকাৰক সহায় কৰিবৰ কাৰণে অতি কমেও 8 ঘণ্টা স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে। স্মৃতিত থকাৰ ক্ষেত্ৰত মায়াই যি বিঘিনি আনে তালৈ ভয় কৰিব নালাগে। 2. এই পুৰুষোত্তম সংগম যুগত ঈশ্বৰীয় সম্প্ৰদায়ৰ হৈ ঈশ্বৰৰ মতত চলিব লাগে। কৰ্ম কৰিও এজন পিতাৰ স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে। বৰদান: অন্তৰ্মুখিতাৰ গুহাত থাকোঁতা দেহৰ ঊৰ্ধত দেহী হোৱা। পাণ্ডৱসকলৰ যি গুহা দেখুৱাই সেয়া এই অন্তৰ্মুখিতাৰে গুহা। যিমানে দেহৰ পৰা ঊৰ্ধত দেহী ৰূপত স্থিত হোৱাৰ গুহাত থাকা, সিমানে জগতৰ বাতাবৰণৰ পৰা ঊৰ্ধত গুচি যোৱা। বাতাবৰণৰ প্ৰভাৱত নাহা। যেনেকৈ গুহাৰ ভিতৰত থাকিলে বাহিৰৰ বাতাবৰণৰ পৰা নিলগত গুচি যায়, তেনেকৈ এই অন্তৰ্মুখিতাৰ গুহায়ো সকলোৰে পৰা ঊৰ্ধত আৰু পিতাৰ স্নেহী কৰি দিয়ে। আৰু যি পিতাৰ স্নেহী তেওঁ স্বত অনন্য হৈ যায়। শ্লোগান: সাধনা হৈছে বীজ আৰু সাধন তাৰ বিস্তাৰ। বিস্তাৰত সাধনাক লুকুৱাই নিদিবা। ওম শান্তি। আজিৰ অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। অন্তৰ্মুখিতাৰ চিন হৈছে সদায় সাগৰৰ তলিত বিলীন গম্ভীৰ মূৰ্ত। চেহেৰাৰ দ্বাৰা আত্মিক স্থিতিৰ চিন দেখা দিব। এফালে মনন চিন্তন কৰোঁতা চেহেৰা আৰু আনফালে ৰমণীয় অৰ্থাৎ মিচিকিয়াই থকা চেহেৰা। দুয়োটা লক্ষণ চেহেৰাৰে প্ৰত্যক্ষ হ'ব। অন্তৰ্মুখীজন সদায় হাঁহিমুখীয়া দেখা যাব, কিয়নো মায়াৰ সন্মুখীন হোৱা সমাপ্ত হৈ যাব। ওম শান্তি।